নমস্কাৰ, আজি মই বনাব লৈছোঁ চিকেন ম'ম' আৰু আপোনালোককো দেখাওঁ আজি মই চিকেন ম'ম'টো কেনেকৈ বনালোঁ। পোনপ্ৰথমে মই এটা বাকেটত ময়দা ল'লোঁ। ময়দাত মই অকণমান ৰিফাইন তেল আৰু অকণমান নিমখ দি পেলাই পানী দি পেলাই মোহাৰি ল'লোঁ। মোহাৰি লৈ পেলাই ডোটো তৈয়াৰ কৰি পেলাই অকণমান দেৰি মই ৰাখি দিম। তাৰপিছত ইফালে মই গেছত মাংসটো বইল হ'বলৈ পাতি দিছোঁ। মাংসটো বইল হৈ থাকোঁতে আনফালে আকৌ এইফালে মই ভেজিটেবলছখিনি কাটি পেলাই চপাৰত চপ কৰি লৈছোঁ। তাত দিছোঁ গাজৰ, বন্ধাকবি, পিঁয়াজ, নহৰু আৰু আদা। এইখিনি আমি প্ৰথমতে চপ কৰি ল'ম। তাৰপিছত চপ কৰি লোৱাৰ পিছত মাংসটো বইল হৈ গ'ল। মাংসটো বইল হোৱাৰ পিছত আকৌ মাংসটো মই চপ কৰিম। চপ কৰি লোৱাৰ পিছত চপ কৰা মাংসখিনি দিম। ধনিয়া, জলকীয়া, মছলা, অকণমান মিট মছলা দিছোঁ আৰু অকণমান জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়ি দিয়াৰ পিছত আনফালে আকৌ এই যোনখিনি ভেজিটেবল আমি চপ কৰি থৈছিলোঁ সেই ভেজিটেবলছখিনি আমি অকণমান তেল দিম। তেলত আমি সেই ভেজিটেবলছখিনি অকণমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পাছত আমি লাষ্টত মাংসখিনিও তাত এড কৰি দিম। যোনখিনি চপ কৰি থৈছিলোঁ মাংসখিনি, সেইখিনিও আমি চপ কৰা মাংসখিনি তাত এড কৰি দিম। আৰু আনফালে যোনটো ডো তৈয়াৰ কৰি থৈছিলোঁ সেইটোত আমি সৰু সৰু যোনটো ৰুটি আমি পুৰি বনাবলৈ যেনেকৈ আমি যেনেকৈ বেলোঁ ন, তাতকৈ অকণমান সৰু চাইজত আমি ৰুটিটো বেলি ল'ম। এতিয়া সৰু সৰুকৈ পুৰিটো বনাই পেলাই আমি যোনখিনি ষ্টাফিং ৰেডি কৰিছিলোঁ ন, সেইখিনি আমি এতিয়া পুৰিটোত দি পেলাই আমি ম'ম' শ্বেপ দিবলৈ ট্ৰাই কৰিম। ট্ৰাই কৰাৰ পিছত আমি আমাৰ ওচৰত ষ্টিমাৰ নাই দেই। ষ্টিমাৰৰ ঠাইত আমি কি কৰিম, এটা চালনীত দিব লাগিব। আমি তলত এটা চচপেন পাতিছোঁ। চচপেনটোত পানী দিছোঁ। পানী দি পেলাই ওপৰত চালনীখন দি পেলাই এনেকৈ ষ্টিম কৰিম। তাৰপিছত 10-15 মিনিট এনেকৈ ষ্টিম কৰাৰ পাছতে আমাৰ ম'ম' ৰেডি।